জয় হিন্দ। মোৰ নাম অবিনাশ ৰাজবংশী। আপোনালোকে চাই আছে অবিনাশ ছাৰ ইউটিউব চেনেল। যদি আপুনি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিয়ক ৰেগুলাৰ আপডেট পাই থাকিবৰ বাবে। আজি আমি অৰ্গেন টাইমৰ এটা নতুন কনচেপ্ট লৈ আহিছোঁ। বলক ইয়াতে কি আছে চাওক। নোটত চাওক কি আছে যে কোনো এজন মানুহে কোনো এটা কাম সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে তাক উলিয়াবৰ বাবে প্ৰথমতে মানুহজনে এদিনত কিমান কাম কৰিব পাৰে তাক উলিয়াই ল'ব লাগে। তাৰ পিছত ভগ্নাংশটো ওলোটাই দিলে কামটো সম্পূৰ্ণ কৰিবলৈ মানুহজনক কিমান দিন লাগিব সেইটো পোৱা যায়। এতিয়া চাওক যে কোনো এজন মানুহে এদিনত কিমান কাম কৰিব পাৰে তাক আমি উলিয়াই ল'ব লাগে। প্ৰথমতে কি কৰিব লাগে, মানুহজনে এদিনত কিমান কাম কৰিব পাৰে সেইটোক আমি উলিয়াই ল'ব লাগে। তাৰ পিছত মানুহজনে সেই কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে তাক আমি উলিয়াব পাৰোঁ। যে সাপোজ কোনো এজন মানুহে ধৰক এদিনত দুটা কৰি চেয়াৰ বনাব পাৰে, ঠিক আছে। ধৰক কোনো এজন মানুহে এই মানুহজনে এদিনত দুটা কৰি চেয়াৰ বনাব পাৰে। এদিনত কেইটা চেয়াৰ বনাব পাৰে? এদিনত দুটা চেয়াৰ বনাব পাৰে। এতিয়া যদি কওঁ যে আঠটা চেয়াৰ বনাবলৈ মানুহজনৰ কিমান দিন সময় লাগিব, তেতিয়াহ'লে এদিনৰ কামটো উলিয়াই লওঁ, ঠিক আছে। এদিনৰ কামটো উলিয়াবৰ বাবে এদিনত কিমান পাৰে? দুটা পাৰে। মানে এদিনৰ কাৰণে উলিয়াব লাগে, এদিনত কিমান পাৰে? দুটা পাৰে। মুঠ কাম কিমান আছে? 8 আছে। মানে এদিনৰ কামটো ওপৰত হয়, মুঠ কামটো সদায় তলত হয়। এতিয়া 2/8 মানে এদিনৰ এফিচিয়েন্সি কিমান সেইটো ওপৰত লিখক। তাৰপিছত টোটেল যিটো মেইন ৱৰ্ক সেইটো মেইন ভ্যালুটো তলত লিখক। তাৰপিছত কি হ'ল, এইটো হ'ল এদিনৰ কাম। আমি কি কৈছিলো যে কোনো এজন মানুহে কোনো এটা কাম সম্পূৰ্ণ কৰিবলৈ মানে 8টা যে চেয়াৰ আছে এইটো 8টা চেয়াৰ বনাবলৈ কিমান দিন লাগিব সেইটো মানে কৈছে। যে কোনো এটা কাম সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে, এইটো আমাক কিমান দিন লাগে তাক উলিয়াবৰ বাবে প্ৰথমতে মানুহজনে এদিনত কিমান কাম কৰিব পাৰে তাক উলিয়াই ল'ব লাগে। তুমি এদিনত কিমান কৰিব পাৰে? এদিনত 2/8 কৰিব পাৰে। মানে এদিনৰ কাম কি হয়? 2 তে 8টা মানে দুটা বনাব পাৰে এদিনত, ঠিক আছে। উলিয়াই ল'ব লাগে। তাৰপিছত ভগ্নাংশটো উলটাই দিলে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব সেইটো পোৱা যায়। এইটো আমি ভগ্নাংশটো উলটাই দিম। তে 8/2 কৰি দিম। তে 2 4 গুণ 8 মানে 4 দিনত কামটো সম্পূৰ্ণ হ'ব। কাৰণ এদিনত মানুহজনে কেইটা চেয়াৰ বনায়? দুটা বনায়। টোটেল কিমানটা আছে? 8টা চেয়াৰ আছে। এই 8টা চেয়াৰটো কিমান দিনত বনাব? যদি আপুনি এনেকে কৰে যে এদিনত দুটা মেইন কাম কিমান আছে? 8/2 2 4 গুণ কিমান হয় এনেকে কৰিলে হ'ব। বা যদি মানে ধৰক ভাবি প্ৰথমতে এদিনতটো ওলাই লওক। এদিনত ওলাব লাগিলে এদিনত কিমান বনাব পাৰে? দুটা বনাব পাৰে। আৰু মেইন ভ্যালুটো সদায় তলত বহাব লাগে। তেতিয়াহ'লে 2/8 এইটো উলটাই দিব লাগিব, কাৰণ এদিনৰ কামটো উলটাই দিলে কিমান দিন লাগিব সেইটো পোৱা যায়। গতিকে 2/8 এইটো উলটাই দিছো 8/2 তে 4 দিনত কামটো সম্পূৰ্ণ হ'ব। তে ইংলিছ টাৰ্মটো কি আছে? To find how many days need to finish the work মানে এইটো যে 8টা যে চেয়াৰ আছে 8টা চেয়াৰটো বনাবলৈ কিমান দিন লাগিব এইটোৱে কৈছে। To find how many days need to finish the work এই কামটো ফিনিশ কৰিবলৈ কিমান দিন লাগিব সেইটো মানে উলিয়াব লাগিলে we have to take inversion of 1 days or of the person মানে এদিনৰ মানুহজনৰ এদিনৰ কামটোৰ ইনভাৰ্সন মানে প্ৰতিক্ৰমটো ল'ব লাগিব। 2/8 ৰ প্ৰতিক্ৰম কি? 8/2 মানে 2/8 ৰ উলটাটো 8/2 ললে কিমান দিন লাগিব এইটো আমি উলিয়াব পাৰো। যদি এ কোনো এটা কাম x দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু b এ সেই কামটো y দিনত সম্পূৰ্ণ কৰিব পাৰে, তেন্তে a আৰু b এ মিলি এদিনত কৰা কাম। এতিয়া চাওক যদি কোনো এটা কাম a কিমান দিনত কৰে? x দিনত কৰে। আৰু সেই একেটা কাম b এ কিমান দিনত কৰে? y দিনত কৰে। তেন্তে a আৰু b দুজনে মিলি এদিনত কিমান কাম কৰিব পাৰে, ঠিক আছে। আমি প্ৰথমতে কি ওলাব লাগে যে এদিনত কৰা কামটো আমি উলিয়াই ল'ব লাগে। যদি আমি এদিনত কৰা কামটো উলিয়াই ল'ব পাৰো তেন্তে সেই এদিনত কৰা কামটো যদি আমি উলটাই দিওঁ মানে প্ৰতিক্ৰমটো লওঁ তেতিয়াহ'লে মেইন কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে তাক আমি পোৱা যায়। কেৱল এদিনত কিমান কাম কৰিব পাৰে সেইটো উলিয়াই ল'লে সেই কামটো যদি আমি উলটাই দিওঁ মানে এদিনত কৰা কামটো যদি আমি উলটাই দিওঁ তেন্তে সম্পূৰ্ণ কামটো সম্পূৰ্ণ কৰিবলৈ মানে সম্পূৰ্ণ যিটো কামটো আছে মেইন যিটো কামটো আছে সেইটো কমপ্লিট কৰিবলৈ কিমান দিন লাগিব তাক আমি উলিয়াব পাৰো। এতিয়া চাওক যে যদি কোনো এটা কাম
x দিনত কৰিব পাৰে এইটো মানে x দিনত কৰিব পাৰে না সম্পূৰ্ণ কামটো ধৰক এ কোন এটা কাম ধৰক 10 দিনত সম্পূৰ্ণ কৰে ঠিক আছে কোন এটা কাম ধৰক যেনে ইয়াতে আমি ইয়াতে আছে কি কোন এটা কাম x দিনত সম্পূৰ্ণ কৰে যদি আমি x ৰ মান ইয়াতে 10 ধৰো ঠিক আছে তে কোন এটা কাম ধৰক 10 দিনত সম্পূৰ্ণ কৰে সে আমি ধৰি লৈছো কোন এটা কাম 10 দিনত সম্পূৰ্ণ কৰে তেন্তে এদিনৰ কাম কিমান হ'ব এদিনৰ হলে 1 টো সদায় ওপৰত হয় আৰু মেইন কামটো ইয়াতে যেটো মেইন ভ্যালুটো আছে সেইটো সদায় তলত হয় ঠিক আছে যদি কোন এটা কাম 10 দিনত সম্পূৰ্ণ কৰে মানে সম্পূৰ্ণ যেটো কামটো আছে সেইটো কমপ্লিট কৰিবলৈ কিমান দিন লাগে 10 দিন লাগে এটা কাম সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে 10 দিন লাগে তেতিয়াহলে এদিনৰ কিমান কাম হ'ব এদিনত কামটো কিমান কৰিব পাৰে মানে 10 ভাগৰ 1 ভাগ কৰিব পাৰে এতিয়া চাওক যে 10টা ভাগ কৰিলো 1 2 3 4 5 6 7 8 9 10 ঠিক আছে কোন এটা কাম এইটো পাঁচটা চাওক কোন এটা কাম মানে 10 দিনত সম্পূৰ্ণ কৰিব পাৰে ঠিক আছে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে 10 দিন লাগে এদিনত 1 ভাগ কৰিল দুই দিনত 2 ভাগ কৰিল তিনি দিনত 3 ভাগ 4 দিনত 4 ভাগ 5 দিনত 5 ভাগ কৰিব 6 দিনত 6 ভাগ কৰিব 7 দিনত 7 ভাগ দিনত 8 ভাগ 9 দিনত 9 ভাগ 10 দিনত 10 ভাগ ঠিক আছে মানে কি হল এদিনত কিমান ভাগ কৰিব পাৰে কামটো এটা ভাগ কৰিব পাৰে দুদিনত দুটা ভাগ কৰিব পাৰে তিন দিনত তিনিটা ভাগ চাৰি দিনত চাৰিটা ভাগ পাঁচ দিনত পাঁচটা ভাগ ছয় দিনত ছয়টা ভাগ সাত দিনত সাতটা ভাগ আঠ দিনত আঠটা ভাগ ন দিনত নটা ভাগ 10 দিনত 10টা ভাগ কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিছে 10 দিন লাগিছে তে এদিনত কিমান কৰি আছে এদিনত হলে একটো সদায় ওপৰত আহে চাওক একটো ওপৰত লিখছো আৰু তলত কিমান লিখছো 10 মানে মেইন কামটো কিমান আছে 10 মানে 10টা কামৰ এদিনত এটা ভাগ কৰিব পাৰে এইটো চাওক 10টা কাম আছে এই 10টা কামৰ এদিনত কিমান কৰিব পাৰে এটা ভাগ কৰিব পাৰে এইভাবে 10 ভাগৰ 1 লিখিছো মানে 10 ভাগৰ এভাগ কৰিব পাৰে এদিনত মানে 1/10 কৰিব পাৰে এদিনত ঠিক আছে এতিয়া চাওক যদি এদিনত 1/10 কৰিব পাৰে এইটো এদিনৰ কাম কামটো সম্পূৰ্ণ কৰিবলৈ কিমান লাগিব আমি এদিনত কৰা কামটো উলটাই দিম 10 টো উলটাই দিম 1 টো তলত আহিব ঠিক আছে 10 টো ওপৰত গ'ল 1 টো তলত আহিব তেতিয়া 10/1 মানে কি 10 মানে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন সময় লাগে 10 দিন লাগে এইটো চাওক 10 দিন এইটো হল মুঠ দিন কিমান দিন লাগে 10 দিন এদিনত হলে 1/10 তেতিয়াহলে এইটো যে এদিনত কৰা কাম এদিনত কৰা কামটো আমাৰ লেখাটো কারেক্ট হৈছে না নাই তাক আমি যদি উলিয়াব লাগে কেনেকে এইটো আমি যদি চাব লাগে তেতিয়া আমি কেনেকে চাম যে এদিনত কৰা কামটো আমি উলটাই দিম উলটাই দিলে 10/1 আহিল 10/1 মানে 10 মানে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে 10 দিন ইয়াতে চাওক 10 দিনে আছে ঠিক আছে এতিয়া আমি চাম যে যদি কোন এটা কাম x দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু সেই কামটো b y দিনত সম্পূৰ্ণ কৰিব পাৰে তেন্তে a আৰু b মিলি এদিনত কৰা কাম তে কোন এটা কাম x দিনত সম্পূৰ্ণ কৰে তে এদিনত কৰা কাম কিমান হ'ব কাৰণে 1/x তে যদি এদিনত কৰা কাম 1/x তেতিয়াহলে সেই কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে সম্পূৰ্ণ কৰিবলৈ এদিনত কৰা কামটো উলটাই দিব লাগে উলটাই দিলে x/1 = কি হ'ব x হ'ব তেতিয়াহলে কোন এটা কাম সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে x দিন লাগে এইটো x দিন আছে না নাই আছে গতিকে এইটো আমাৰ লেখাটো কারেক্ট হৈছে এদিনত হলে 1 টো ওপৰত হ'ব আৰু সম্পূৰ্ণ কামটো তলত হ'ব ঠিক আছে গতিকে যদি কোন এটা কাম x দিনত সম্পূৰ্ণ কৰে তে এদিনৰ বাবে 1/x তেতিয়াহলে আৰু b যদি কোন এটা কাম y দিনত সম্পূৰ্ণ কৰে তেতিয়াহলে এদিনৰ কাৰণে কি হ'ব 1/y ঠিক আছে তেন্তে a আৰু b মিলি এদিনত কৰা কামটো কি হ'ব 1/x + 1/y এইটো যদি আমি কৰো তে x আৰু y ৰ লসাগু কিমান হ'ব xy তাৰ পিছত চাওক x দি ইয়াক পূৰণ কৰক ইয়াক হৰণ কৰক ঠিক আছে পূৰণ নহয় হৰণ কৰিব লাগে যেনে ধৰক xy x দি হৰণ কৰক x x কেনসেল তাৰ পিছত কি থাকিল y বাকি থাকিল প্লাস আছে প্লাস দিয়ক তাৰ পিছত y দি আকৌ এইটো xy হৰণ কৰক xy এইটো y y কেনসেল তাৰ পিছত ইয়াতে দেখাকিল কি x গতিকে এইটো আমি পালো yx / xy এইটো আমি x + y / xy লিখিব পাৰো কাৰণ যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে মানে উল্টা উল্টা লিখিব পাৰে y + x ক আমি x + y লিখিব পাৰো এইটো মানে যোগ আৰু পূৰণৰ ক্ষেত্ৰত মানে এপ্লিকেবল হয় ঠিক আছে গতিকে x + y / xy বিছক x + y / xy এটা আমি পালো যে ইংলিশটো কি হ'ব
if A can do a piece of work in x days মানে A কোন একটা কাম x দিনত সম্পূৰ্ণ কৰে and B can do the same work in y days আৰু এই কামটোৱে B এ y দিনত কৰিব পাৰে then A plus B A আৰু B মিলি 1 days work মানে A আৰু B মিলি এদিনত কৰা কাম তেতিয়াহলে এদিনত কি হ'ব 1/x plus 1/y equal to কি হ'ব x plus y divided by xy এইটো হল A আৰু B এদিনত কৰা কাম এতিয়া A আৰু B এ মিলি কামটো কিমান দিনত সম্পূৰ্ণ কৰে সেইটো আমি উলিয়াম ঠিক আছে এতিয়া চাওক যে A আৰু B মিলি এদিনত কৰা কাম ঠিক আছে এইটো চাওক A আৰু B মিলি এদিনত কৰা কাম কি হ'ব 1/x plus 1/y ইটো কৰিলে কি পাম x plus y divided by xy এইটো A আৰু B মিলি এদিনত কৰা কাম এতিয়া A আৰু B মিলি কামটো কিমান দিনত সম্পূৰ্ণ কৰে এইটো যদি এদিনত কৰা কামটো আছে এই এদিনত কৰা কামটো আমি যদি উলটাই দিও তেতিয়াহলে আমি কিমান দিনত কামটো সম্পূৰ্ণ কৰিম তাক আমি উলিয়াব পাৰো মানে এদিনত কৰা কামটো উলটাই দিলে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰি তাক উলিয়াব পাৰি এতিয়া চাওক A আৰু B এ কামটো সম্পূৰ্ণ কৰে কিমান দিনত কামটো সম্পূৰ্ণ কৰে মানে এই দুই মিলি কামটো কিমান দিনত সম্পূৰ্ণ কৰে এইটো আছিল এদিনত কৰা কাম x + y / xy এই কামটো যদি আমি উলটাই দিও ৰিভাৰ্স কৰো এই কামটো যদি আমি ৰিভাৰ্স কৰো উলটাই দিও তেতিয়াহলে A আৰু B মিলি কামটো কিমান দিনত কৰে সেইটো আমি পাম এইটো চাওক x + y / xy এই কামটো আমি উলটাই দিছো এইটো xy টো ওপৰত লৈছো আৰু x + y টো তলত লৈছো মানে A আৰু B এ কামটো সম্পূৰ্ণ কৰে xy / x + y দিনত কাৰণ x + y / xy আমি উলটাই দিছো x + y / xy উলটাই দিলে xy ওপৰত যাব তলত কি হ'ব x + y দিনত এইটো মানে A আৰু B এ xy / x + y দিনত কামটো সম্পূৰ্ণ কৰে ইংলিশটো কি হ'ব time taken by A plus B to complete the work A আৰু B এ মিলি কামটো সম্পূৰ্ণ কৰে xy / x plus y days ঠিক আছে কাৰণ এদিনত কৰা কামটো কেৱল উলটাই দিলে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে তাক আমি উলিয়াব পাৰো এদিনত কৰা কামটো উলটাই দিলে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন আমাৰ সময় লাগে সেইটো আমি উলিয়াব পাৰো মানে যদি কোন এটা কাম A x দিনত সম্পূৰ্ণ কৰে B এ y দিনত সম্পূৰ্ণ কৰে আৰু C এ z দিনত সম্পূৰ্ণ কৰে তেন্তে A B আৰু C এ কামটো সম্পূৰ্ণ কৰিবলৈ লগা দিন ইয়াতে A B আৰু C এ এদিনত কিমান কাম কৰে সেইটো আমি পৃথককে লেখা নাই মানে A B আৰু C এ কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে সেইটো আমি ডাইৰেক্ট উলাই লম চাব হা প্ৰথমতে এদিনত কৰা কাম আমি উলিয়াই লব লাগে তাৰ পিছত সম্পূৰ্ণ কৰা কামটো উলিয়াব পাৰো কাৰণ এদিনত কামটো উলটাই দিলে কিমান দিন লাগে কামটো সম্পূৰ্ণ কৰিব সেইটো আমি এদিনত এর কিমান কাম হ'ব চাওক এদিনত এ কিমান কাম কৰিব পাৰে এদিনত এ কাম কৰিব পাৰে 1/x b এ কিমান কৰিব পাৰে 1/y c এ কিমান কৰিব পাৰে 1/z কাৰণ কামটো এ x দিনত সম্পূৰ্ণ কৰে তে এদিনত কাম কৰা এর কিমান এফিশিয়েন্সি কিমান হ'ব 1/x আৰু b এ যেহেতু y দিনত সম্পূৰ্ণ কৰে তেতিয়াহলে b এ এদিনত কিমান কৰিব পাৰে 1/y আৰু c এ কিমান দিনত কৰিব পাৰে z দিনত কৰিব পাৰে তেতিয়াহলে c কিমান হ'ব 1/z মানে এদিনত কৰা কাম কৰা কিমান হ'ব c এফিশিয়েন্সি 1/z ঠিক আছে এইটো হল a b আৰু c এদিনত কৰা কামৰ এফিশিয়েন্সি ঠিক আছে এইটো আমি যদি এলসিয়াম লম তেতিয়াহলে x y z এইটো x এ দিটো হৰণ কৰক তে কি হ'ব y z তাৰ পিছত y দিটো হৰণ কৰক তো x z তাৰ পিছত z এ দিটো হৰণ কৰক তাৰ পিছত কি হ'ব x y এইটোক আমি যেহেতু যোগৰ ক্ষেত্ৰত যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এইভাবে এইটো আমি xy plus yz plus zx এইটো zx divided by xyz আমি লিখিব পাৰো ঠিক আছে এইটো xy plus yz plus zx divided by xyz এইটো মানে a b আৰু c এদিনত কাম কৰা এফিশিয়েন্সি মানে এদিনত কিমান কাম কৰিব পাৰে এইটো মানে তাৰ দক্ষতা ঠিক আছে এই যেটো এদিনত কৰা কাম এই এদিনত কৰা কামটো যদি আমি উলটাই দিও তেতিয়াহলে মানে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন সময় লাগে এইটো আমি পাও এইটো যেহেতু এদিনত কৰা কাম A B আৰু C এ মিলি এদিনত কৰা কামৰ এইটো এফিশিয়েন্সি মানে এদিনত তেওঁলোকে এইখিনি কাম কৰিব পাৰে যেহেতু আমি এদিনত কৰা কামটো পাইছো এদিনত কৰা কামটো আমি উলটাই দিলে মেইন কামটো কিমান দিনত কৰিব পাৰে সেইটো আমি উলিয়াব পাৰিম ঠিক আছে এইটো এদিনত কৰা কাম এইটো আমি উলটাই দিলে xyz divided by xy plus yz plus zx z
zx days এইটো ইমান দিনত মানে কামটো কৰিব পাৰে সেইটো ইংলিশত আছে চাওক if a can do a piece of work in x days b can do the same work in y days and c can do the same work in z days then time taken by a plus b plus c to complete the work মানে a b আৰু c কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে xyz divided by xy plus yz plus zx days ইয়াতে আমি এদিনত কিমান কাম কৰিব পাৰে সেইটো আমি পৃথকে পৃথকে লেখা নাই এইটো আমি যদি খেলি মেলি লাগে তেতিয়াহলে আপোনালোকে এদিনত কৰা কামটো লিখি লব তাৰ পিছত এইটো এদিনত কৰা কামটো উলটাই দিব তেতিয়াহলে মেইন কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে এইটো আপোনালোকে পাই যাব ঠিক আছে এইটো এনেকৈ কৰে সব টাইম এন্ড অৰ্ডাৰ এটা আমি বেলেগ ফৰ্মুলালৈ চাও যদি a আৰু b মিলি কোনো এটা কাম x দিনত সম্পূৰ্ণ কৰে আৰু a অকলে কামটো y দিনত সম্পূৰ্ণ কৰে তেন্তে b অকলে কামটো xy ডিভাইডেড বাই y মাইনাস x দিনত সম্পূৰ্ণ কৰিব পাৰে তেতিয়া চাওক এইটো হল ফৰ্মুলা এই ফৰ্মুলাটো আপুনি ডাইৰেক্ট মুখস্থ নকৰি যে এক্সামৰ টাইমত আপোনাৰটো মনত নাথাকিবও পাৰে ডাইৰেক্ট মুখস্থ মাৰিলে গতিকে এই ফৰ্মুলাটো আমি এইটো ষ্টেটমেন্টৰ পৰা কেনেকৈ উলিয়াব পাৰে তাক আমি শিকিম ঠিক আছে তাৰ আগতে আমি ইংলিশটো কি হয় এইটো চাই লম যে if a and b together complete a piece of work in x days and a alone complete it in y days then b alone can do the same piece of work in xy divided by y minus x days ঠিক আছে এইটো এছামিজটো এইটো ইংলিশটো এতিয়া এইটো যে ফৰ্মুলাটো আহিল এই ফৰ্মুলাটো কেনেকৈ আহিল তাক আমি চাম ঠিক আছে যে ইয়াতে স্টেটমেন্টত কি দিয়া আছে যদি a আৰু b মিলি কোনো এটা কাম x দিনত সম্পূৰ্ণ কৰে ঠিক আছে a আৰু b মিলি কোনো এটা কাম কিমান দিনত কৰে x দিনত সম্পূৰ্ণ কৰে এইটো হল ফুল কামটো কিমান দিনত সম্পূৰ্ণ কৰে x দিনত সম্পূৰ্ণ কৰে তেন্তে a আৰু b এদিনত কিমান কাম কৰিব পাৰে সেইটো আমি লম ঠিক আছে a আৰু b এদিনত কিমান কাম কৰে এদিনত হলে 1/x ঠিক আছে এইটো হল এদিন কাৰণ a আৰু b কামটো সম্পূৰ্ণ কৰে x দিনত গতিকে যেহেতু কোনো এটা কাম x দিনত সম্পূৰ্ণ কৰে তেন্তে a আৰু b এদিনত কিমান কৰে এদিনত হলে 1 টো তলত আহে আৰু মেইন কামটো যেটো আছে হেতু তলত যায় ঠিক আছে এদিনত হলে 1 টো ওপৰত আহে আৰু মেইন কামটো তলত বহাই দিব যে 1/x ইমান কাম কৰিব পাৰে a আৰু b এদিনত ঠিক আছে তাৰ পিছত আমি উলিয়া যে আৰু a অকলে কামটো y দিনত সম্পূৰ্ণ কৰে তে a অকলে কিমান দিনত y দিনত সম্পূৰ্ণ কৰে গতিকে যি y দিনত যে সম্পূৰ্ণ কৰে আমি ইয়াতে এদিনত কিমান কৰিব পাৰে তে a এদিনত কৰা কাম একদিনত ঠিক আছে a এদিনত কিমান কৰিব পাৰে এদিনৰ কাৰণে 1 আৰু কিমানটা কাম আছে y টা কাম আছে গতিকে 1/y থাকিল মানে a এদিনৰ কাম ঠিক আছে এইটো হল মেইন কাম a আৰু b এর টোটাল কাম কৰিব পাৰে 1/x দিনত এদিনত আৰু a অকলে কৰিব পাৰে 1/y ঠিক আছে তেতিয়া হলে আমি এইটো যেটো কামটো আছে মানে দুজনৰ পৰা এইটো a আৰু b এ কৰা কামৰ এফিশিয়েন্সি আৰু a অকলে কৰা কামৰ এফিশিয়েন্সি এইটো গতিকে এইটো দুৰে পৰা যদি এটো বাদ দিও এইটো হল a আৰু b এ মিলি কাম এইটো দুজনে মিলি কৰা কাম এইটো দুজনে মিলি কৰা কামৰ পৰা যদি এটো বাদ দিও এইটো চাও এইটোৰ পৰা যদি এটো বাদ দিও তেতিয়াহলে কি থাকিব b টোৱে থাকিব কাৰণ এইটো কাম দুজনে মিলি কৰে এইটো কাম যেহেতু দুজনে মিলি কৰে ইয়াৰ পৰা আমি a কিমান কাম কৰিব পাৰে যদি আমি এটো বাদ দি দিও তেতিয়াহলে b কিমান কাম কৰিব পাৰে হেতু আমাৰ থাকি যাব কাৰণ ইয়াতে a আৰু b দুজনে মিলি কৰে এইখিনি কাম কৰে ঠিক আছে a কাম কৰে এইটোৰ পৰা যদি এইটো বাদ দিও তেতিয়াহলে b কিমান কাম কৰিব পাৰে হেতু আমি পাই যাম গতিকে a + b এদিনত কৰে ইমান কাম a অকলে কাম কৰে এদিনত ইমান কাম ঠিক আছে এইটোৰ পৰা এইটো বাদ দিলে b এদিনত কিমান কাম কৰে হেতু আমি পাই যাম ঠিক আছে তেতিয়াহলে b এদিনত কিমান কাম কৰে তে a + b এদিনত কিমান কাম কৰে 1/x আৰু b a অকলে কিমান কাম কৰে 1/y এদিনত ঠিক আছে তেতিয়াহলে xy টো ওপৰত ৰাখক তো xy টো তলত ৰাখক তাৰ পিছত x এ দি x ক কেনসেল তাৰ পিছত y টো থাকিল মাইনাস তাৰ পিছত y দি y কেনসেল x টো থাকিল মানে এইটো b এদিনত কাম কৰিব পাৰে এইখিনি b এদিনত কাম কৰে y - x divided by xy গতিকে b সম্পূৰ্ণ কামটো কিমান দিনত কৰিব পাৰে সম্পূৰ্ণ কামটো কৰিব পাৰে এদিনত কৰা কামটো উলটাই দিও xy divided by y - x দিনত মানে b কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে xy divided by y - x
এইটো আমি পাইছো xy ডিভাইডেড বাই y মাইনাস x b এ এদিনত কিমান কাম কৰে y মাইনাস x ডিভাইডেড বাই xy এদিনত কৰা কাম b ইখিনি যেহেতু এদিনত কৰা কাম এইখিনি এইটো কামটো আমি উলটাই দিলে b এ সম্পূৰ্ণ কামটো কিমান দিনত কৰে এইটো xy ওপৰত গেল ডিভাইডেড বাই y মাইনাস x দিনত এইটো আমি পাইছো xy ডিভাইডেড বাই y মাইনাস x দিনত গতিকে আপোনালোকে যদি এইটো ডাইৰেক্ট ফৰ্মুলা মনত নাথাকে গতিকে এইটো স্টেটমেন্টৰ পৰা এনেকে উলিয়াই কৰিব ঠিক আছে প্ৰথমতে এদিনত কৰা কাম উলিয়াই ল'ব যদি আপুনি এদিনত কিমান কাম কৰে সেইটো উলিয়াব পাৰে তেতিয়াহলে এদিনত কৰা কামটো উলটাই দিলে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগে সেইটো আপোনালোকে ইজিলি পাই যাব এতিয়া আমি চাম নতুন এটা ফৰ্মুলা লৈ যে কি আছে যদি a আৰু b কোনো এটা কাম x দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু b আৰু c এ সেই কামটো y দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু c আৰু a একেটা কাম z দিনত সম্পূৰ্ণ কৰিব পাৰে তেন্তে a b আৰু c এ কামটো সম্পূৰ্ণ কৰিবলৈ লগা দিন কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে 2xyz divided by xy plus yz plus zx দিনত মানে ইয়াতে কি কৈছে যে যদি কোনো এটা কাম a আৰু b এ x দিনত সম্পূৰ্ণ কৰে আৰু সেই একেটা কামে b আৰু c এ y দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু c আৰু a সেই একেটা কাম z দিনত সম্পূৰ্ণ কৰিব পাৰে তেন্তে যদি তিনিওজন মিলি যায় a b আৰু c এ যদি মিলে তেন্তে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে এটা চাওক 2xyz divided by xy plus yz plus zx দিনত সম্পূৰ্ণ কৰিব পাৰে এই কামটো এইটো আপুনি ডাইৰেক্ট মুখস্থ কৰিব নেকি যে মুখস্থ নামাৰি কিনে কেনেকৈ উলিয়াব পাৰে এইটো আমি চাম ঠিক আছে তাৰ আগতে আমি ইংলিছ টাৰ্মটো চাই লওঁ যে a and b can do a or in x days b and c can do the same or in y days and c and a can do the same or in z days then total time taken when a b and c work together যদি a b আৰু c এ একেলগে কামটো কৰে তেন্তে কিমান দিন লাগে 2xyz divided by xy plus yz plus zx dash where xyz dash হয় এইবোৰ dash হয় ঠিক আছে এইটো ফৰ্মুলা আপুনি কেনেকৈ মনত ৰাখিব তাৰ বাবে আমি ট্ৰিক চাম ইংলিছ টাৰ্মটো আমি মুছি দিছো যে ইয়াতে a আৰু b এ কামটো কিমান দিনত কৰে x দিনত কৰে ঠিক আছে a আৰু b এ কোনো এটা কাম x দিনত সম্পূৰ্ণ কৰে তে x দিনত সম্পূৰ্ণ কৰে তে a আৰু b এদিনৰ কাম কিমান হ'ব a আৰু b এটো এদিনৰ কাম ঠিক আছে এতে এদিনৰ কাম a আৰু b এদিনৰ কাম কিমান হ'ব এদিনৰ কাৰণে 1 আৰু কিমান দিন আছিল টোটাল x ডেছ আছিল গতিকে 1/x আৰু ইয়াতে b আৰু c কিমান দিন আছিল b আৰু c y দিনত সম্পূৰ্ণ কৰে তে b আৰু c কোনো এটা কাম y দিনত সম্পূৰ্ণ কৰে গতিকে ইয়াতে b আৰু c কি হ'ব এদিনৰ কাম কিমান হ'ব 1 divided by y কাৰণ মেইন কাম কিমান আছিল y দিনত সম্পূৰ্ণ কৰে গতিকে মেইন কামটো তলত বহে আৰু c আৰু a কোনো এটা কাম z দিনত সম্পূৰ্ণ কৰিব পাৰে যেহেতু c আৰু a z দিনত সম্পূৰ্ণ কৰিব পাৰে গতিকে কি হ'ব c আৰু a এদিনৰ কাম c আৰু a এদিনৰ কাম এদিনৰ কাৰণে 1 ওপৰত বহিব আৰু মেইন কামটো কিমান আছে z দিনত গতিকে z টো তলত বহিব ঠিক আছে 1/z গতিকে a plus b plus এইটো a আৰু b এদিনৰ কাম 1/x b আৰু c এদিনৰ কাম 1/y c আৰু a এদিনৰ কাম 1/z গতিকে a b c গতিকে ইয়াতে চাওক যে দুটাই ইয়াতে a কেইবাৰ আছে ইয়াতে এইটো তিনিটা চাওক ইয়াতে a ইয়াতে এটা আছে ইয়াতে এটা আছে ঠিক আছে দুটা ইয়াতে b এটা ইয়াতে b এটা দুটা c ইয়াতে এটা c ইয়াতে এটা দুটা প্ৰত্যেকটা বস্তু দুবাৰ কৰি আছে a দুবাৰ b দুবাৰ c দুবাৰ মানে বস্তুটো তেওঁলোকে ডাবল ডাবল কৰিব ঠিক আছে গতিকে a আৰু b এদিনৰ কাম 1/x b আৰু c এদিনৰ কাম 1/y c আৰু a এদিনৰ কাম 1/z ঠিক আছে এই সকল যদি একেলগ কৰি দিও a b আৰু c যদি একেলগ কৰি দিও ঠিক আছে ইয়াতে যদি a b c যদি একেলগ কৰি দিও ইয়াতে দুটা আছে না যে চাওক যে দুটা আছে a দুটা b দুটা c দুটা গতিকে এটা কিমান কাম হ'ব 1/x 1/y 1/z ইয়াতে কেইটা আছে a দুটা b দুটা c দুটা প্লাস b plus b plus c plus c এইটো c plus a মেইন কামটো ইটো গতিকে ইয়াতে আমি দুই সবৰ পৰা কমন লব পাৰো a plus b plus c ঠিক আছে ইয়াতে দুই আমি সবৰ পৰা কমন লব পাৰো এটা আমি ইয়াতে চেক কৰনা আছে ইয়াতে গলে হৰণ হৈ যাব মানে xy plus yz plus zx divided by কি হৈ যাব 2xyz ইয়াতে গলে 2xyz হৈ যাব
তাৰ পিছত এইটো হল a plus b plus c এদিনৰ কাম গতিকে এইটো এদিনৰ কামটো উলটাই দিলে কামটো কিমান দিনত সম্পূৰ্ণ কৰে সেইটো আমি পাওঁ 2xyz divided by xy plus yz plus zx পাওঁ এইটো হল এদিনৰ কাম এইটো এদিনৰ কামটো উলটাই দিলে ইয়াতে চাওক ইয়াতে দুইটো আমি ইয়াতে নিদিম মানে এই দুইটো ইয়াতে আহি গল এই দুইটো ইয়াতে আহি গৈছে ঠিক আছে এই দুইটো ইয়াতে মানে এইটো কৰিলে এইটো হল এদিনৰ কাম a plus b plus c এদিনৰ কাম xy plus yz plus zx divided by 2xyz এইটো হল এদিনৰ কাম ঠিক আছে এই এদিনৰ কামটো উলটাই দিলে a plus b plus c কিমান দিনৰ কামটো কৰিব পাৰে সেইটো আমি পাম যে 2xyz divided by xy plus yz plus zx এইটো আমি পাইছো 2xyz divided by xy plus yz plus zx ইয়াতে এইটো হল a plus b plus c ৰ কাম এইটো হল a plus b plus c ৰ কাম ইয়াতে চাওক যে ইয়াতে কামটো আমি যে পাইছো a plus b এ x দিনত সম্পূৰ্ণ কৰে এইটো x দিনত সম্পূৰ্ণ কৰে b plus a y দিনত সম্পূৰ্ণ কৰে c plus a z দিনত সম্পূৰ্ণ কৰে গতিকে আমি গোটেইকেইটা লব লাগিব a plus b লৈছো b plus c লৈছো c plus a লৈছো ঠিক আছে এইটো লোৱাৰ পিছতহে আমি এইটো এইখিনি পাইছো ঠিক আছে এইটো লখাগু xyz পিছত এইটো xy পাইছো yz পাইছো zx পাইছো এইটো যে কাম পাইছো এইটো হল দুবাৰ দুবাৰ বস্তু থকা ইয়াতে দুবাৰ দুবাৰ কি আছে দুই ডাবল এ হৈ আছে দুইটো দুটা বি হৈ আছে দুইটো দুটা সি হৈ আছে গতিকে আমি আমাৰ পাব লাগে কি a plus b আমি a plus b plus c আমি কাম উলাব লাগে এইটো ডাবল কাম উলাব দিয়া নাই গতিকে a plus b plus c আমি ইয়াতে ৰাখি দুইটো ইভাগে পূৰণ কৰি দিম ঠিক আছে যিহেতু দুইটো ইয়াতে পূৰণ হৈ আছে এই পিনে গলে কি হ'ব হৰণ হ'ব সেইভাবে x y z এইটো পূৰণ হৈ থাকাটো বস্তুটো হৰণ হ'ব হৰণ হলে কি হ'ব বস্তুটো তলত যাব ঠিক আছে কারণ ইয়াতে ক্রস মাল্টিপ্লিকেশন করলে এসা 1 টু উপরত গেল আর এই দুটো ইয়াতে তলত আই যাব ঠিক আছে ক্রস মাল্টিপ্লিকেশন করলে এইটো যে আমি ইয়াতে a + b + c ৰ কাম লব লাগে এই দুটো সেই কাৰণে আমি ইয়াতে হৰণ কৰি দিম এইভাবে xy + yz + zx এই দুটো আহি গেল 2xyz ৰ লগত এইটো যেহেতু a + b + c এদিনৰ কাম এই দুটো এই পিনে লৈ আহিছো আমি ঠিক আছে এই দুটো আমি এই পিনে লৈ আহিছো এতিয়া a + b + c ৰ আমি কাম উলাম এইটো পালো এইটো হল এদিনৰ কামটো উলটাই দিলে মেইন কামটো পাম 2xyz divided by xy plus yz plus zx ঠিক আছে এইটো যেহেতু ডাবল ডাবল হৈ আছিল এইটো হল 2a plus b plus c ৰ কাম ঠিক আছে গতিকে যেহেতু আমি a plus b plus c লাগে এই কাৰণে a plus b plus c ৰাখি দুইটো আমি হৰণ কৰি দিছো ঠিক আছে এখানে বুজি পাইছা এইটো হল a plus b plus c ৰ